মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই ধুবুৰীত তৎপৰ হৈছে আৰক্ষী প্ৰশাসন। ধুবুৰী আৰক্ষীৰ অপৰাধ বিৰোধী অভিযান। প্ৰতিখন থানাৰ লকআপ ভৰিছে অপৰাধীৰে। নিশাটোৰ ভিতৰতে সমগ্ৰ জিলাখনত আটক কৰা হৈছে ৩৮টা অপৰাধী। অপৰাধীক শীঘ্ৰেই আটক কৰাৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছতেই তৎপৰ হৈছে ধুবুৰী আৰক্ষী। জিলাখনত নিশাৰ ভিতৰতে আটক কৰা অপৰাধী সন্দৰ্ভত সামাজিক মাধ্যমত তথ্য প্ৰকাশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আমি এই সন্দৰ্ভতে পুনে পুনে জানিবৰ বাবে এই মুহূৰ্তত আপোনালোকক লৈ যাব বিচাৰিছোঁ ধুবুৰীৰ সাংবাদিক ফিৰোজ আলমৰ কাষলৈ। ফিৰোজ আলম, কালি মুখ্যমন্ত্ৰীগৰাকীয়ে ধুবুৰীত শ্বুটেড ছাইট অৰ্ডাৰ দিছিল। ধুবুৰীৰ যিগৰাকী SP জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীক সলনি কৰি লীনা দলেক হাইলাকান্দিৰ পৰা তালৈ পঠিওৱা হৈছিল আৰু ধুবুৰীৰ যিগৰাকী আৰক্ষী অধীক্ষক তেওঁক হাইলাকান্দিলৈ বদলি কৰা হৈছিল। তাৰ পিছত আৰক্ষী তৎপৰ হৈছে। কিন্তু কথাটো হৈছে এই ধৰণৰ অপৰাধ প্ৰৱণতাবোৰ যে ধুবুৰীৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ মাজত বৃদ্ধি পাইছে, যিবোৰ অপৰাধ প্ৰৱণতাৰ বাবে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে শ্বুটেড ছাইটৰ দৰে অৰ্ডাৰ দিব লগা হৈছে, সেই অপৰাধ প্ৰৱণতাবোৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱাৰ আগতেই আৰক্ষী প্ৰশাসনে কিয় নাইকিয়া কৰিব নোৱাৰে? তেওঁলোকে কিয় হাত সাৱটি বহি থাকে মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশ নহালৈ? সেয়াহে ডাঙৰ প্ৰশ্ন। গোটেই বিষয়টো সন্দৰ্ভত আপোনাৰ পৰা জানিব বিচাৰিম। আসলতে যদি আমি ধুবুৰীৰ কথা ক'বলৈ যাওঁ যে ধুবুৰীত আসলতে 1992 চনৰ পৰা এই যি কমিউনেল ভায়োলেন্স হ'বলৈ আৰম্ভ কৰিছে আৰু তাৰপিছতে আমি দেখিবলৈ পাইছোঁ যে প্ৰায় বিভিন্ন যিসমূহ অনুষ্ঠান আছে, যিসমূহ উৎসৱ আছে, উৎসৱৰ সময়ত এনেকুৱা পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰ ব্যতিক্ৰম হোৱা নাই। যোৱা ঈদৰ সময়ত ইয়াৰ ব্যতিক্ৰম হোৱা নাই। একাংশ দুষ্টচক্ৰ ধুবুৰীৰ যি পৰিৱেশ বিনষ্ট কৰাৰ কাৰণে, এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ কাৰণে যেন তৎপৰ হৈ থাকে। যেতিয়া এই বিভিন্ন যিসমূহ উৎসৱ আহে, সেই উৎসৱৰ সময়ত যোৱা ঈদৰ সময়ত ধুবুৰীৰ এটা মন্দিৰৰ ওচৰত এটা সন্দেহযুক্ত মাংসৰ যি পেকেট উদ্ধাৰ হয়, এটা টোপোলা উদ্ধাৰ হয়। তাৰপিছতে ধুবুৰীত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় আৰু ৰাতিৰ ভিতৰতে ধুবুৰীৰ যি একশ্যন আৰক্ষীয়ে আৰম্ভ কৰি দিয়ে। একাংশ যি হোটেল য'ত গোমাংস বিক্ৰী কৰাৰ অভিযোগ দীৰ্ঘদিনৰ পৰা উত্থাপিত হৈ আহিছিল, সেই হোটেলসমূহ কিন্তু ৰাতিৰ ভিতৰতে JCB লগাই সেইবিলাক ভাঙি ধ্বংস কৰি দিয়া হয় আৰু তাৰ পিছতে কিন্তু দেখিবলৈ পাইছোঁ যে আৰক্ষীয়ে একাংশ অপৰাধীৰ বিৰুদ্ধে অভিযান চলা পৰিলক্ষিত হৈছিল আৰু তাৰপিছতে কালিৰ দিনটোত মুখ্যমন্ত্ৰী আহি ধুবুৰীত উপস্থিত হয় আৰু যি মুখ্যমন্ত্ৰী ধুবুৰীত উপস্থিত হোৱাৰ পিছত কিন্তু এই যি আৰক্ষীৰ একশ্যন অধিক তৎপৰ হোৱা পৰিলক্ষিত হৈছে, অধিক তীব্ৰতৰ হোৱা পৰিলক্ষিত হৈছে। আচলতে ধুবুৰীত যি কমিউনেল ভায়োলেন্সৰ যি উকমুকনি দেখা গৈছিল, তাৰপিছতে ধুবুৰীত মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত হৈছিল আৰু তাৰপিছতে ব্যাপক যি আৰক্ষীৰ ৰদবদল হোৱা পৰিলক্ষিত হৈছে। আৰক্ষীৰ যিগৰাকী আৰক্ষী অধীক্ষক আছিল ধুবুৰীৰ, নবীন সিঙক বদলি কৰা হয়। তাৰ পৰিৱৰ্তে তাৰ ঠাইত লীনা দলেক ইয়াত নিযুক্তি দিয়া হয় আৰু যিহেতু মই এই মুহূৰ্তত ধুবুৰীৰ আগমনিত আছোঁ, আমাৰ ভিডিঅ' জাৰ্নেলিষ্টে আগমনি থানাৰ দৃশ্যটো দেখুৱাব। আৰু ৰাজীৱ, আমি যদি ক'বলৈ যাওঁ যে কালিৰ দিনটোত যিহেতু মুখ্যমন্ত্ৰী ইয়াত উপস্থিত হোৱাৰ পিছত বিভিন্ন ধৰণৰ আৰক্ষী বিভিন্ন থানাত অভিযান আৰম্ভ হয় আৰু অভিযানত ইতিমধ্যে 38গৰাকীকৈ লোকক আটক কৰা হৈছে, যি তথ্য স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত উল্লেখ কৰিছে। আৰু ধুবুৰীত আচলতে ধুবুৰী চহৰত 7গৰাকীকে লোক আটক কৰা হয় আৰু তাৰপিছত আমি যদি ক'বলৈ যাওঁ যে ধুবুৰী জিলাৰ বিভিন্ন থানা কৰিবলৈ আৰম্ভ কৰা হয়। এই আচলতে এই অপৰাধীসমূহ কোন কোন গোচৰত অভিযুক্ত, সেই সঠিক তথ্য এতিয়ালৈকে আমি পোৱা নাই আৰু যিহেতু আৰক্ষীয়ে এই যিসকল অভিযুক্তক আটক কৰা হৈছে তাৰো ভিডিঅ' আমি বৰ্তমানলৈকে ল'বলৈ সক্ষম হোৱা নাই আৰু আমি হয়তো পৰৱৰ্তী সময়ত এই ভিডিঅ' দেখুৱাবলৈ সক্ষম হ'ম। কিন্তু মুঠৰ ওপৰত এটা কথাকৈ আমি ক'ব লাগিব যে মুখ্যমন্ত্ৰীগৰাকী ধুবুৰীত উপস্থিত হোৱাৰ পিছত ধুবুৰীত আৰক্ষী অধিক তৎপৰ হৈছে আৰু অপৰাধী বিচাৰি থানা এলেকাসমূহত নিশাৰ ভিতৰত বৃহৎ অভিযান। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত সবিশেষ জনোৱাৰ বাবে।